নেপালী কবি ভানুভক্ত আচাৰ্যদেৱৰ ২১১তম জন্মজয়ন্তী উদযাপন লগতে ৩৪তম নেপালী ভাষা মান্যতা দিৱস পালন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰথম দিনা বন্তি প্ৰজ্বলনৰ লগতে আদিকবি ভানুভক্ত আচাৰ্যদেৱৰ জীৱনীৰ বিষয়ে আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। লগতে গোৰ্খা উন্নয়ন পৰিষদৰ ২০২২-২৩ বৰ্ষৰ বিত্তীয় পুঁজিৰ সৌজন্যত আদিকবি ভানুভক্তদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। বীৰকুছিৰ শ্ৰী শ্ৰী নৰ্মদেশ্বৰ গোৰ্খা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এই অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আৰু বহু। অনুষ্ঠানৰ নেতৃত্বত থাকে দক্ষিণ পূব গুৱাহাটী ভানু জয়ন্তী সমাৰোহৰ প্ৰেছিডেণ্ট পীতাম্বৰ যোশী। দক্ষিণ পূব গুৱাহাটী ভানু সমাৰোহ সমিতিয়ে ৫৪ বছৰ হৈ দিলে আপোনালোকে অহৰহ দেখি আহিছে আৰু আজি সন্ধিক্ষণত গুৱাহাটী মহানগৰীৰ সকলো মানুহ ইয়াত সমাগম হৈছে আৰু জিডিচিৰ পৰা আমাৰ এটা ৫ লাখ টকা অনুদান আহিছিলে। মূল কমিটিয়ে ৫ লাখ অনুদানটো লৈ আজি এইটো কাম আগবঢ়ালে আৰু জিডিচিৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াৰ জৰিয়তে এই মূৰ্তিখিনি পইচাখিনি ইয়ালৈ আহিল আৰু দক্ষিণ পূব সমাৰোহ সমিতি আজি ইয়াত এই প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ সক্ষম হ'ল আৰু এটা ঐতিহাসিক এটা অসম চৰকাৰৰ এছ.চি. ডিপাৰ্টমেণ্টৰ পৰা এই যিটো উন্নয়ন পৰিষদলৈ অহা আৰু গোৰ্খা উন্নয়ন পৰিষদে প্ৰতিমূৰ্তি দিয়াত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত সমন্বয়ৰ ক্ষেত্ৰত ৰক্ষা কৰিম। আজি আপুনি দেখিছে ইয়াত গায়ন বায়ন বিহু আৰু বড়ো সকলো জনগোষ্ঠীয় লোকে ইয়াত সমাগম হৈছে আৰু আগন্তুক দিনত দক্ষিণ পূব ভানু সমাৰোহ সমিতিয়ে সকলো জাতি জনগোষ্ঠীক লৈ ঐক্যতাৰে বোধেৰে আমি আগবাঢ়ি যাম বুলি আমি কামনা কৰিছোঁ আৰু ইয়াৰ উপৰিও আমাৰ ভাষিক যিখিনি গোৰ্খাসকল আছে তেওঁলোকৰ মাজত যাতে আমাৰ সাহিত্য চৰ্চা হৈ থাকে তাকে অনুসৰণ কৰি আমি এই উদযাপনটো কৰিছোঁ। এইবাৰ আমি 3টা দিন লৈছোঁ। প্ৰথম দিন হৈ গ'ল আপোনাৰ মূৰ্তি অনাবৰণ আৰু আমাৰ বৈশিষ্ট্য সাহিত্যিকসকলক সন্মান আৰু আমাৰ ৰেলী, তাৰপিছত আমাৰ সাহিত্য চৰ্চা প্ৰীতিভোজ আৰু কালিলৈকে আমাৰ ৰংগাৰং কাৰ্যক্ৰম, ৰাতিপুৱা খেল ধেমালি, পতাকা উত্তোলন বন্দা ক্ৰীড়া ফিল্ডত আৰু আপোনালোকে গম পায় প্ৰায়তঃ পদ্মশ্ৰী নীলবৰ্ণ চেত্ৰী সমন্বয় ক্ষেত্ৰ বুলি আমি বন্দা ফিল্ডক আমি নামকৰণ কৰিছোঁহি কালিৰ কাৰণে। তাত আমাৰ কালি আম সভা আৰু আমাৰ কালি সাহিত্যিক সভা তাত অনুষ্ঠিত হ'ব। বিমল বৰা দেৱক আমি মাতিছোঁ আৰু বিশিষ্ট সাহিত্যিকসকলক বহুভাষিক সাহিত্যক আমি মাতিছোঁ আৰু লগতে আমি APSCৰ আমাৰ অধ্যক্ষ আমি উপাধ্যায় ছাৰকো মাতিছোঁ যাতে আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ মাজত আমি তেওঁলোকক দিব পাৰোঁ। লগতে ডাউন টাউনৰ ৰিচাৰ্চ পাৰ্চনক আমি মাতিছোঁ আৰু তাৰপিছত আমাৰ 20 আগষ্ট তাৰিখে আমাৰ নেক্সট প্ৰগ্ৰামটো হ'ল আমাৰ ভাষা দিৱস আমাৰ 20 আগষ্ট আপোনালোকে গম পায় 1991 চনত যিহেতু ভাষা আমি পাইছিলোঁ তাকে সংগ্ৰহ কৰি 34 বৰ্ষ ভাষা দিৱস আমাৰ 20 আগষ্ট হ'বলৈ গৈ আছে। সেই ভাষা দিৱসটো আপোনাৰ LT হোলী হোম বীৰকুছিত অনুষ্ঠিত হ'ব। তাত আমি বহুভাষিক সাহিত্যিক আকৌ মাতিম, আকৌ আপোনালোকক পুনৰ লগ পাম। আজি এই সন্ধিখনত সকলো মিডিয়া বন্ধুক মই সন্মান জনাইছোঁ আৰু আপোনালোকে এই নিউজ যাতে অসমক বাৰ্তা দিয়ে আমি সমন্বয়ৰ ক্ষেত্ৰত ৰক্ষা কৰিব পাৰোঁ। সকলো জানেই জাতি জনগোষ্ঠীক উত্থান হওক, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ক্ষেত্ৰত ৰক্ষা হওক তাকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় আই অসম, জয় গোৰ্খা। হয়তো দুই এঠাইত পূৰ্ণাংগ প্ৰতিমূৰ্তি হয়তো গঢ়ি উঠিব, তামোলপুৰত হয়তো উঠিব বা অন্যান্য দুন্দৈত হয়তো উঠিব। ঠিক তেনেকৈ হয়তো অসমৰ বিভিন্ন ঠাইত পূৰ্ণাংগ প্ৰতিমূৰ্তি হয়তো লাহে লাহে গঢ় লৈ উঠিব বা গঢ়িব বা নিৰ্মাণ কৰিব। এইখিনিয়ে ক'ব আৰু কি ক'ম। আৰু এই ৰাজনেৱাৰ মোৰ কাষতে আছে তেওঁ ডিষ্ট্ৰিক্টৰ প্ৰেম তামাং তেওঁ হ'ল কি গোৰ্খা আমাৰ যিটো আসাম গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট কাউন্সিলৰ তেওঁ প্ৰেছিডেণ্ট আৰু তেওঁ যিখিনি টকা পইচা দিছে সেই টকা পইচাই যিখিনি কৰিব লাগে সেইখিনি অসমৰ চবতে কৰিছে, দিছপুৰ সমষ্টিটো কৰিছে আৰু দিছপুৰ সমষ্টিত কৰোঁতে মই সদায় সহযোগ কৰি আহিছোঁ আৰু আজিও সেই ধৰণে আহি ইয়াত উপস্থিত হৈছোঁহি আৰু কাইলৈও মই অন্য ডাঙৰ অসুবিধা নাথাকিলে কাইলৈও হয়তো মুকলি সভাত আহি মই ভাগ ল'ম। আচলতে দুটা কথা থাকে, কিছু মানুহে নাজানি ভুল কৰে, কিছুমান মানুহে জানি ভুল কৰে। এতিয়া কথাটো হ'ল তেওঁ জানি যদি ভুল কৰিছে সেইটো ভুল হৈছে আৰু মূৰ্খামি হৈছে। কিয়নো গোৰ্খা জনগোষ্ঠী অতীজৰে বসবাস কৰা আজি বৃহত্তৰ গোৰ্খা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অংগাংগী এই গোৰ্খা জনগোষ্ঠী আৰু এই গোৰ্খা জনগোষ্ঠীৰ ইতিহাস নজনাকৈ পটকে নাম বা উপাধিটোৱে জানিয়ে যে কাৰোবাক এটা বহিৰাজ্যৰ সজাবলৈ যোনটো চেষ্টা কৰিছে বুলি যোনটো আমি ভিডিঅ' অডিঅ' ভাইৰেল হৈছে, তেওঁ যদি সঁচাকৈ সেই কথাটো কৈছে কিন্তু তেওঁ মূৰ্খামি কৰিছে চিধা কথাটো। আৰু এইখিনি এটা বৃহত্তৰ অসমীয়া জাতিটোৰ ভিতৰত এটা অন্যতম জনগোষ্ঠীক এনেধৰণে চৰম অপমান কৰাটো এটা লজ্জাজনক বিষয় হয়। আমি দেখি পাইছোঁ আমাৰ গোৰ্খা জনগোষ্ঠীৰ দল সংগঠনবোৰে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই বস্তুটোৰ ওপৰত আচলতে এটা ন্যায়িক বিচাৰ হ'ব লাগে আমি ভাবোঁ। যিহেতু আজি
চৰকাৰখন বা আজি সমাজখনৰ প্ৰতিটো জাতি জনগোষ্ঠী মিলিহে আচলতে বৰ অসম তথা অসমখনক আজি এটা সোণৰ অসমক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আটাইবোৰে লাগি পৰিছে। এইখিনি সময়ত যদি জাতিবাদী কথা পাতি যদি এজা উচ্চপদস্থ বিষয়াই এনেধৰণৰ আচলতে বাক্য বান যদি কৰি থাকে, তেতিয়া কিন্তু জাতি জনগোষ্ঠীৰ মাজত এটা ভুল বুজাবুজি হৈ থাকিব। আৰু যি ধৰণে কৈছে যে নেপাল যা যোনটো শব্দটো প্ৰয়োগ কৰিছে, সেইটোৱে মই কৈছোঁ যে তেওঁ আচলতে জানিয়ে কৈছে বা অজানিতে মুখতে সেই কথাটো ওলালে। যদি অজানিতে কথাটো ওলালে সেইটো কথা বেলেগ, কিন্তু জানি যদি কথা কৈছে কিন্তু তাৰ এটা বিহিত ব্যৱস্থা মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তদন্ত আওতাত আনি আচলতে তেওঁ কি এটা ব্যৱস্থা গ্ৰহণ কৰিব দিয়ে। এটা বৃহৎ এটা জনগোষ্ঠীক অপমান কৰা শব্দ তাত প্ৰয়োগ কৰা হৈছে। তাৰ কাৰণে মই আচলতে সঠিক এটা তদন্ত তথা ন্যায়িক এটা বিচাৰ হ'ব লাগে বুলি মই আচলতে ক'ব বিচাৰোঁ। লিগেল একশ্যন আমাৰ জাতীয় সংগঠনৰ যিহেতু আছে, যিহেতু আমি চৰকাৰী দায়িত্বত আমি আছোঁ, আমাৰ জাতীয় সংগঠনবোৰে নিশ্চয় মেমৰেণ্ডাম প্ৰেৰণ কৰিছে আৰু ভাবিছোঁ এই কথাটো আচলতে বৰ দীঘলীয়া নগৈ সোনকালে এই আচলতে মীমাংসাটো হৈ যাব লাগে। মানুহৰ ভুল হৈ যায়, সেইকাৰণে ক'লোঁ মই যে জানি যদি ভুল কৰিছে সেই মূৰ্খামি কৰিছে, আৰু নাজানি যদি ভুল কৰিছে তাৰ আচলতে সেই ধৰণে আচলতে বুজাবুজি মাধ্যমৰ যোগেদি এইটো সমাধান হোৱাটো মই বিচাৰোঁ। দক্ষিণ পূব গুৱাহাটী ভানুজয়ন্তী সমাৰোহ কমিটিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি 2 দিনীয়া বৰ্ণিতা কাৰ্যসূচীৰে আমি ভানুজয়ন্তী উদযাপন কৰিছোঁ। আজি এই 54 বছৰ গৰকা এই ভানুজয়ন্তী উদযাপন সমিতিয়ে আজিৰ দিনটোত, বিশেষকৈ আজি 13 জুলাই আজিৰ দিনটোত আমি তাৰমানে ইয়াৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আৰু মূৰ্তি উন্মোচন অনুষ্ঠান আমি কৰিবলৈ লৈছোঁ। আজি আমাৰ এই অনুষ্ঠানৰ মুখ্য অতিথিৰূপে আমাৰ সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া অহাৰ কথা আছিলে, কিন্তু অলপ তেওঁৰ অসুবিধা হোৱাৰ কাৰণে আমি শুনামতে তেওঁ অলপ ঘৰুৱা কিছুমান অসুবিধা হোৱাৰ কাৰণে তেওঁ আহিব নোৱাৰোঁ বুলি আমি এতিয়া অলপ আগত অৱগত হওঁ। তথাপিও তাৰমানে আমাৰ মাজত উন্নয়ন পৰিষদ পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া লগতে স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি অলপ পিছতে ইয়াৰ পৰা মূৰ্তি উন্মোচনী অনুষ্ঠান কৰাৰ পিছত আমি ইয়াৰ পৰা ফ্লেগ অফ কৰিম সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে। আৰু লগতে আমাৰ বাৰে সংস্কৃতি লগতে আপোনাৰ যিবিলাক আমাৰ নৃত্য প্ৰদৰ্শনী আছে আমি এই শোভাযাত্ৰাত আমি দেখুৱাই আমি গুৱাহাটীৰ পৰা ৰাণা চৌধুৰী ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.